মনত ভেদভাৱ নাই আল্লাহ, মোৰ মনত হিন্দু নাই, হিন্দু কি মুছলমান একে আল্লাহ ফৰমান। এই যে শব্দটো, এই শব্দটো আজি দেখা গৈছে চাহাবুদ্দিন আহমেদৰ ঘৰত। চাহাবুদ্দিন আহমেদৰ ঘৰত দেখিছে অসমীয়া যিটো সংস্কৃতি, যে এটা শক্তিয়ে অসমীয়া এই সংস্কৃতি ভাঙি থানমান কৰিবলৈ চেষ্টা কৰিছে। দেখা গৈছে যে আমি যেনেকৈ বিহুৰ দিনা ইঘৰে সিঘৰৰ লগত যাওঁ, সিঘৰৰ লগত আমি হুঁচৰি মাৰোঁ, বা মাঘৰ বিহুৰ পাছত আমি ইঘৰ সিঘৰ আমি জলপান খাবলৈ, ঠিক তেনে এটা পৰিৱেশ দেখা গৈছে যে চাহাবুদ্দিন আহমেদৰ ঘৰত আহিছোঁ। এই চাহাবুদ্দিন আহমেদৰ ঘৰত আমি আহি দেখা পাইছোঁ যে গোটেইখিনি যিসকল ব্যক্তি আহিছে সকলোখিনি হিন্দু ব্যক্তি। মই প্ৰথমতেই এখেতসকলক দেখাব বিচাৰিছোঁ যে এখেতসকল আপোনালোকৰ জানিব, আপোনাৰ নামটো জানিব বিচাৰিম অকণ। শৰৎ হাজৰিকা। শৰৎ হাজৰিকা, এখেতসকল শৰৎ হাজৰিকা। আপুনি আহিছে ক'ৰ পৰা? আপোনালোকে বালিদুৱাৰ পৰা আহিছে এখেতসকলে। যে এই হ'ল অসমীয়া সংস্কৃতি। মই আপোনাক পৰা অকণ জানিব বিচাৰোঁ, আপুনি উঠি গ'লে ভাল পাম। যে এই যে মোৰ মনত ভেদভাৱ নাই আল্লাহ, মোৰ মনত হিন্দু নাই আল্লাহ, হিন্দু কি মুছলমান একে আল্লাহ ফৰমান। যে আমি যে বহাগৰ বিহুৰ দিনা ইঘৰে সিঘৰে ফুৰিব যাওঁ, যে অসমীয়া যিটো সংস্কৃতি, এই সংস্কৃতিটোক ভাঙি থানবান কৰিব বিচাৰিছে। কিন্তু আপোনালোকে হিন্দু সম্প্ৰদায়ৰ এগৰাকী ব্যক্তি, যে আপুনি আজি আহি চাহাবুদ্দিন আহমেদৰ ঘৰত ঈদ খাবলৈ আহিছে, আপুনি কি ক'ব? আমি এইটোৱে ক'ব বিচাৰিছোঁ যে আমি একেজন ঈশ্বৰৰ সন্তান, যিহেতু আমাৰ ধৰ্মটো অকণমান পাৰ্থক্য আছে। যে সেই কাৰণে ধৰি লওক আমি হিন্দু বা মুছলমান দুটা সম্প্ৰদায় এজন ঈশ্বৰৰে আমি সন্তান। সেইটো কাৰণে আমি আহিছোঁ ভাতৃত্ববোধৰ মাজেৰে আমি অসমত অসমীয়া হিচাপে চিনাকি দিবৰ কাৰণে আমি আহিছোঁ তেখেতসকলৰ ঘৰলৈ বিহু খাবলৈ, ইমানেই আৰু। হয়, যে আপুনি একেজন ঈশ্বৰৰ সন্তান বুলি কৈছে। আমাৰ জ্যেষ্ঠ এজন সাংবাদিক আছে বিদ্যান বৰদলৈ। মই বিদ্যান বৰদলৈৰ পৰা জানিব বিচাৰিম যে আপোনাৰ অকণমান অনুভৱ, এই যিহেতু আমি হিন্দু কি মুছলমান একে আল্লাহ ফৰমান, আপোনাৰ এই অকণমান অনুভৱ জানিব বিচাৰিম। এতিয়া আপুনি মই দেখিছে আমি নামাজৰ যিহেতু ৰাতিপুৱা আমি অসমত নিজে আছোঁ, নামাজৰ যিটো ৰাইজৰ হৈ পেলাই বা দেশবাসীৰ হৈ প্ৰাৰ্থনা ক্ষেত্ৰত আমাৰবিলাকৰ কথা কৈছে। আপুনি মই নিজে পাতিছোঁ, শুনিছোঁ। তাত এবাৰলৈ এটা বিশেষ ধৰ্মৰ কথা লৈ পেলাই তেওঁলোকে দোৱা কৰা নাই। আৰু আমিও আজি উপস্থিত হৈছোঁ, আমাৰ লগত ব্যক্তিগত সম্পৰ্কটো প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা দিনৰ পৰা আমাৰ লগত তেখেতৰ লগত এটা ঘৰুৱা সম্পৰ্ক। আৰু প্ৰত্যেকবাৰে মাতে, আমিও বিহুত মাতোঁ, আমাকো মাতে আহোঁ। ইয়াত আপুনি কোৱাতে প্ৰায় সকলোখিনি হিন্দু ধৰ্মৰ ধৰিলোঁ, কিন্তু তেখেতক চাহাবুদ্দিন আহমেদ হয় নামটো, কিন্তু তেখেতৰ যিটো নিয়ম, আমাৰ তাত নাটক ভাওনা পৰা আৰম্ভ কৰি সকলো দিশতে আছে। তেখেতক নামটোতহে ক'ব পাৰি। এতিয়া কালি আপুনি মই এটা কথা পাতিছোঁ, কেইবাজন মানুহ সেইদিনাখনে আমি মুছলমান মানুহ বুলি গম পাওঁ, কিন্তু কোনোদিন তেওঁলোক কি আমাৰ মনলৈ নাহে। যাই যিহেতু তেওঁলোকক প্ৰচাৰ পৰিধান কৰিবলৈ আমি তেতিয়াহে মনলৈ আহে। এইবোৰ আজিকালি এইবোৰ উলিয়াই দিছে, কিন্তু আমি নাভাবোঁ। আমি সমন্বয়ৰ বাৰ্তালৈ আমি থাকিব লাগিব, কাৰণ আমি এইবিলাক বিশ্বাস কৰোঁ, সকলোৱে মিলাপ্ৰীতি থকাটো বিচাৰোঁ। আৰু যিহেতু আমাৰ মানৱ ধৰ্মই শ্ৰেষ্ঠ, সেইটোৱে আমি ভাবোঁ মোৰ ফালৰ পৰা। হয়, আমাৰ মত আৰু এজন ব্যক্তি আছে, বিদ্যান বৰদলৈক ধন্যবাদ জানিছোঁ। আৰু এজন ব্যক্তি আছে, মানে অসম সংযুক্ত মুক্তি বাহিনীৰ চিজফায়াৰ এজন ব্যক্তি আছে, বিপুল ভূঞা। বিপুল ভূঞাৰ পৰা জানিব বিচাৰিছোঁ, বিপুল ভূঞা, আপোনাৰ যে এই অসমীয়া জাতিটো ধ্বংস হ'বলৈ গৈ আছে, অসমীয়া যিটো সম্পৰ্ক, অসমীয়া যিটো হিন্দু মুছলিমৰ শংকৰ আজনৰ দেশৰ যিটো দেশ, এই দেশখন থানবান কৰিবলৈ বিচাৰিছে, এই আপুনি কি ক'ব? এইটো থানবান কৰিবলৈ বিচাৰিছে, এইটো আমাৰ ভাতৃত্ববোধটো নাইকিয়া কৰিবলৈ বিচাৰিছে। আচলতে আমাৰ আগৰ পুৰণা দিনৰ পৰা যিটো মুছলমান বা হিন্দুত্বৰ যিখিনি বৈষম্য, সেই বৈষম্যখিনি আনি পেলাই আমাৰ অসমীয়া জাতিটোক, আমাৰ অসমীয়া মানুহখিনিক ধ্বংস কৰিবলৈ বিচাৰিছে। এইটো এটা, আৰু সেইটো আমাৰ মনততো নাই। কোনো মানুহক ধৰক হিন্দুত্ববাদী মানুহখিনি বা চাউদাৰ লগত যিখিনি মানুহ সম্পৰ্কত আছে, সেই মানুহখিনিতো সেইটো এটা ভাৱ নাই। আজি মই মুছলমান, মই হিন্দু, সেই ভাৱটো আমাৰ আচলতে থাকিব নালাগে। আৰু সেই ভাৱটো থাকিলে আমি অসমীয়া জাতিটো যে শেষ হৈ যাম, সেইটো নিশ্চিত মানে। হয়, তেখেতে কৈছে যে আমাৰ এই ভাৱ থাকিলে অসমীয়া জাতি শেষ হৈ যাম, এইটো তেখেতে ফুটাই তুলিছে। আপুনি যে অসমীয়া মুছলমান আৰু অসমীয়া হিন্দু, অসমীয়া মুছলমান যদি অসমীয়া হিন্দু একত্ৰিত হৈ নাথাকে, তেতিয়াহ'লে বাহিৰৰ মুছলমান আৰু বাহিৰৰ হিন্দু অসমখন খাই পেলাব। সেইটো নিশ্চিত, এইটো একদম প্ৰকৃততে শুদ্ধ কথা। যিটো আমাৰ ভাতৃত্ব ভাৱ নাথাকিব, বা ভাতৃত্ব ভাৱটো নাথাকিলে আমাৰ গোটেই অসমখন শেষ হৈ যাব এদিন, সেইটো নিশ্চিত, সেইটো সত্য। হয়, তেখেতে কৈছে যে এই যিটো অসমীয়া মুছলমান অসমীয়া হিন্দু যিটো একত্ৰিত, এই একত্ৰিতটো যদি বজাই ৰাখে, তেতিয়াহ'লে অসমীয়া যদি ধ্বংস কৰিবলৈ কোনো নোৱাৰে, যে অসমৰ বাহিৰৰ মুছলমানো নোৱাৰে, বাহিৰৰ হিন্দু নোৱাৰে। আৰু নিতুল কলিতা ডাঙৰীয়া আছে, মানে নিতুল কলিতা ডাঙৰীয়াৰ পৰা মই জানিব বিচাৰিছোঁ, আপুনি বহুত দিন চাহাবুদ্দিন আহমেদৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, আপোনাৰ গোটেই কৰ্মই চাহাবুদ্দিন আহমেদৰ লগত, আপুনি কি ক'ব? হয়, আজি আমি পবিত্ৰ ঈদ বুলি আমি তেখেতৰ ঘৰত আহিছোঁ। আমি এইটো কথা স্পষ্টকৈ জনাওঁ যে আমি অসমীয়া, অসমত থকা প্ৰত্যেকজনে খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰ বুলি আমি
আমি ধৰ্ম দুটা হ'ব পাৰে, হিন্দু আৰু মুছলিম, গতিকে আমি তেখেতক মুছলিম বুলি আমি ভবা নাই। আমি আন্তৰিকতাৰে অসমত সকলো জাতি জনগোষ্ঠী মিলি আমি যাতে আগুৱাই যাব পাৰোঁ, অসমখনক আগুৱাই নিব পাৰোঁ। মই তেখেতৰ লগত আজি প্ৰায় সুদীৰ্ঘ 20 বছৰ কাল একেলগে কাম কৰি আছোঁ। তেখেতৰ মাজত কোনো ভেদভাৱ দেখা নাই, সেইকাৰণে আমাৰ বিহুটো তেখেত যায় আৰু তেখেতসকলৰ প্ৰত্যেকটো অনুষ্ঠানৰ লগত মই জড়িত থাকোঁ। আমাৰ অনুষ্ঠানৰ লগতো তেখেত জড়িত থাকে আৰু ভাওনা, বৰসভা, ৰাস ইত্যাদিও তেখেতে ভাও, বসুদেৱৰ ভাও ৰাসত তেখেতে গায় আৰু নাটকতো তেখেতে অভিনয় কৰে। গতিকে তেখেতক আমি নিজৰ ভাই বুলিয়ে ভাবোঁ। গতিকে আমাৰ মনত কোনো ভেদভাৱ নাই। হয়, তেখেতে কৈছে যে আমাৰ মনত কোনো ভেদভাৱ নাই। আমি এতিয়া বৰ্তমান প্ৰেক্ষাপটত এইটো খুব গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে যে অসমৰ খিলঞ্জীয়া মুছলমান, খিলঞ্জীয়া হিন্দুক ভাগ ভাগ কৰি বাহিৰৰ হিন্দু, বাহিৰৰ মুছলমান সোমাই অসমীয়া জাতিৰ গাঁথনৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়া ধ্বংস কৰাৰ আমি পৰিলক্ষিত হৈছে। এইকাৰণে আজি এইখিনি কথা ক'বলগীয়া হৈছে। মানে এই বাতৰিটো বনাবলৈ এইটো কাৰণে হৈছে যে বৰ্তমান অসমৰ অসমীয়া হৈ থাকক, অসমৰ হিন্দু মুছলমান একত্ৰিত হৈ থাকক। মই শ্বাহাবুদ্দিন আহমেদৰ ভিতৰ চোৱা দেখা পাইছোঁ, শ্বাহাবুদ্দিনৰ কথা পাতিব যাব বিচাৰিছোঁ। শ্বাহাবুদ্দিন আহমেদে তেখেতৰ একদম ভিতৰ চোৱাত আমাৰ হিন্দু ব্যক্তিসকলে আহি শ্বাহাবুদ্দিন আহমেদৰ ঘৰত তেখেতে ঈদ খাবলৈ আহিছে। মই মানে শ্বাহাবুদ্দিন আহমেদক জানিব বিচাৰিম যে আহমেদ ডাঙৰীয়া, যে যিটো সময়ত আমি অসমৰ হিন্দু মুছলমানৰ সংঘাত আহিছে, সেই সময়ত আজান ফকীৰ শংকৰদেৱৰ যি আদৰ্শ ব্যাঘাত জন্ম দিছে, আপোনাৰ ঘৰত দেখিছোঁ আপোনাৰ ঘৰত বিহু খাবলৈ মানে আৰু ঈদ খাবলৈ যথেষ্টখিনি ব্যক্তি অহা পৰিলক্ষিত, আপুনি কি ক'ব? সৰ্বপ্ৰথমে আমাক সকলোকে আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ঈদৰ শুভেচ্ছা দি আপোনাক সেৱা জনাইছোঁ। আচলতে মানুহে মানুহৰ বাবে, হিন্দু মুছলমান, জৈন খ্ৰীষ্টান, তিৱাৰ, আফা, মিচিমি, কছাৰী, মিচিং বুলি কোনো কথা নাই। সকলোৱে তেজ ৰঙা, তেজৰ কোনো বৰণ নাই। তেজৰ যিটো কোনো বৰণ নাই, মানুহৰ জাতি আৰু বিভেদৰ বৰণ থাকিব নালাগে। আচলতে মই য'ত বাস কৰি আছোঁ, ইয়াৰ 99 শতাংশ শ্ৰীমন্ত শংকৰদেৱে আগুৰি ৰখা বৈষ্ণৱ ধৰ্মৰ মাজত মই ডাঙৰ হৈছোঁ। আৰু মোৰ ঘৰ নাহৰণি হৈছে চৈয়দ আব্দুল মাজিদ, যি ধন্য নৰতনখন শংকৰদেৱৰ পৰা এখন কিতাপ এটা লিখি শংকৰদেৱ বঁটা পাইছিল। আচলতে আমাৰ জীৱনটো বৰ বেছি দীঘলীয়া নহয়। আপুনি মই এটা বিশ্বাস কৰোঁ, হাতৰ মুঠিটো যিমান কঠিনকৈ ৰাখিব সিমান সোনকালে আপুনি খুলি দিব লাগিব। আৰু হাতৰ মুঠিটো যিমান আপুনি কোমলকৈ ধৰিব পাৰে সিমানে সকলোৱে আপুনি লগত ৰাখিব পাৰিব। দুদিনীয়া জীৱনটোত জাত পাত বিচাৰ কৰি একো লাভ নাই। মই এটা কথা আজি বিশ্বাস কৰোঁ, আমাৰ বিদ্যান বৰদলৈ আছে, মই তেখেতৰ ঘৰত 11 বছৰ নাটক কৰিছোঁ। আমি একেলগে নাটক কৰোঁ, একেলগে খাওঁ, তাত কোনো জাতি ভেদৰ পাচৰি নাই। ভিক্ষাৰী মন্দিৰ মই ৰাসৰ দায়িত্ব থাকোঁ, তাত কোনো জাতি ভেদৰ পাচৰি নাই। সৃষ্টিকা, কছাৰী পাম, উত্তৰ দলীয়া, হাঁহ চোৱা, ভগৰণি, আপোনাৰ বালিদুৱাৰ, ৰৌমৰা, জৰাগুৰি, সকলোতে ভকত গাঁও, আমি মামৰণি, সকলোতে আমি নাটক ভাওনা সকলোৱে একেলগে বিহু কমাৰোঁ, একেলগে নাটক ভাওনা, একেলগে শিল্পী দিৱস, শিশু দিৱস সকলো একেলগে, তাত কোনো জাত পাতৰ পাচৰি নাই। গতিকে মই কিছুমান চৰকাৰৰ ষড়যন্ত্ৰ বুলিহে জাত পাতৰ প্ৰচাৰ কৰোঁ। মানুহৰ আত্মিক আধ্যাত্মিকতাতে আমি সকলোৱে মিলি থাকিব পাৰোঁ। আপোনাৰ যদি তেজ ৰঙা, মোৰ তেজ ৰঙা, আপোনাৰ বিপৰীত মোৰ তেজটোখনৰ প্ৰয়োজন, মোৰ বিপৰীত আপোনাৰ তেজটোখনৰ প্ৰয়োজন। কাইলৈ মোৰ যদি কোনোবা ঘৰৰ চাই মই ঢুকাই, মই তাত বৰদাত দিবলৈ যাওঁ, মোৰ ঘৰত যদি কোনোবা ঢুকাই তেখেত পৰিয়ালে আহে, তাত কিহৰ জাত পাতৰ কথাটো আছে? আৰু ইয়াত মানে একচুৱেলি হিন্দু মানুহে মুছলিমৰ ঘৰত ঈদ খাবলৈ আহিছে, মুছলিম মানুহে হিন্দু ঘৰত বিহু খাবলৈ এইটো কথা নহয়। মানুহে মানুহৰ ঈদ খাবলৈ আহিছে, মানুহে মানুহৰ ঘৰত বিহু খাবলৈ গৈছে। কথাটো সেইটো বুলিয়ে বিশ্বাস কৰোঁ। হয়, এই আছিল এজন অসমীয়া খিলঞ্জীয়া মুছলমানৰ মনৰ কথা। আৰু এই খিলঞ্জীয়া মুছলমানৰ যিটো ভাৱ, এই ভাৱটো অসমৰ প্ৰতিজন মুছলমানৰ হৃদয়ত জাগি উঠক, প্ৰতিজন হিন্দুৰ গাত জাগি উঠক, তাৰ কামনা কৰি পাতৰ টাইমত মই সত্যজিকে বিদায় মাৰিছোঁ। ধন্যবাদ।